হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ভালেই, আপোনালোকৰ ভালনে বাৰু? মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ আম আৰু দহি কচুৰ আচাৰ। আচলতে ঠাই জেগাই জেগাই কচুবিধৰ নাম বেলেগ বেলেগ। আমি দহি কচু বুলি কওঁ, আপোনালোকে বাৰু কি বুলি কয় কমেণ্টত মোক জনাবচোন। আৰু মই সেই কচুবিধৰ পৰা আচাৰনো কেনেকৈ বনাম তাৰে পদ্ধতিটো মই আপোনালোকক দেখাম। আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। এইখিনি মই কাটি মেলি অলপ ৰ'দত শুকুৱাই ল'লোঁ। এতিয়া আমখিনি সৰু সৰুকৈ কাটি লৈছোঁ। কাটি অলপ হালধি সানি, বেছি হালধি দিয়া নাই, অলপ হালধি দিছোঁ। দি পেলাই মই ৰ'দত দিম। দুদিনমান দিব লাগিব আমখিনি। আৰু মোৰ যে ভিডিঅ'বিলাকত আপোনালোকে কুকুৰা মাত শুনি থাকে, এইটো হৈছে কুকুৰাটো। মই কিবা কৰিবলৈ হ'লে সি আহি যাব আৰু ওচৰত চিঞৰিবলৈ। এইখিনি কচুখিনি মই টুকুৰা টুকুৰকৈ কাটি ৰ'দত দিছোঁ। ৰ'দ দি আছিলে এইকেইদিন, আচাৰ বনাবলৈ ভালেই হৈছে। আৰু এইখিনি চব মই নেক্সট দিনাখনি আকৌ অলপ শুকুৱাই দিছোঁ আমখিনি। দুদিন মই ভালদৰে শুকুৱাইছোঁ। আৰু এইখিনি মই আগৰ আমৰ আচাৰখিনি মই আপোনালোকক দেখাইছিলোঁ, সেইখিনিও ৰ'দত দিছোঁ। এয়া জলকীয়া, আম আৰু কচুখিনি ভালকৈ ৰ'দত দি পেলাই শুকুৱাই আছোঁ। কিন্তু আপোনালোকে স্কিপ নকৰাকৈ চাব, নহ'লে যদি আচাৰবিধ কোনোবাই বনাবলৈ বিচাৰে, পিছত বনাব নাজানিলে বেয়া হৈ যাব। এইফালে মই জলকীয়াখিনি ভাজি লৈছোঁ। আগতে দেখিলেই মছলাখিনিও মই হেৰি কৰি ভাজি ল'লোঁ। আৰু জলকীয়াখিনি ভাজি মই দুভাগ কৰিলোঁ, এভাগ আম আচাৰত দি দিছোঁ। আৰু ইয়াতে এইখিনি কচুখিনি ভাজি আছোঁ। আৰু ওপৰত মই ৰঙা ৰেড চিলি পাউডাৰটো দি দিছোঁ অলপ। আৰু আমখিনি দি দিছোঁ। মই যেনেদৰে বনাইছোঁ আপোনালোকে তেনেদৰেই বনাব আচাৰটো। তেতিয়া অকণো নখজুৱাব আৰু ভালো হ'ব খাবৰ কাৰণে, আৰু বহুত দিনলৈ ভাল হৈ থাকিব। আৰু মই মছলাখিনি মাৰি ল'লোঁ। মাৰি পেলাই এদিন ভালদৰে সানি ৰ'দত দি পেলাই মই এতিয়া বটলত ভৰাই লৈ এইদৰে